মাত্ৰ 40 মিনিটত অসমীয়া কবিতা লিখি গোলাঘাটৰ এজন ছাত্ৰই গঢ়ি তোলে বিশ্ব ৰেকৰ্ড। একান্ত সাধনা আৰু নিজা প্ৰচেষ্টাৰে উজলি উঠিবলৈ সক্ষম হ'ল গোলাঘাটৰ এজন ছাত্ৰ। অসমৰ মাতৃভাষা অসমীয়া কবিতা লিখি বিশ্ব ৰেকৰ্ড গঢ়ি তুলিবলৈ সক্ষম হৈছে গোলাঘাটৰ খুমটাইৰ এজন ছাত্ৰ ৰক্তিম ফুকনে। মাত্ৰ 40 মিনিটত নিজা ৰচিত কবিতা লিখি নিজৰ লগতে শিক্ষানুষ্ঠানৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছে এই ছাত্ৰগৰাকী। নিজা স্বৰচিত হাজাৰটা শব্দ সমৃদ্ধ 15টা কবিতা ৰচনা কৰি কবিতা দিৱসৰ দিনটোতেই চলান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ ছাত্ৰ ৰক্তিম ফুকন। আজি চলান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত উত্তৰ পূব ভাৰতৰ মুখ্য এম্বাছেডৰ ডক্টৰ হৰেশ্বৰ শইকীয়াৰ পৰ্যবেক্ষণত খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহাবিদ্যালয়ৰ অধ্যক্ষ উপাধ্যক্ষ প্ৰবক্তা ছাত্ৰ ছাত্ৰী তথা বিভিন্নজন গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ৰক্তিম ফুকনে এই ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থা চলান বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছে সমগ্ৰ বিশ্বতেই 155টা বিষয়ত বিশ্বৰ 27খন দেশত বিশ্ব ৰেকৰ্ডৰ সুবিধা দিয়ে। এইবাৰ প্ৰথমবাৰৰ বাবে অসমীয়া বিষয়ত ৰক্তিম ফুকনৰ নাম এইজন ছাত্ৰই এই ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। ৰক্তিম ফুকনৰ বিশ্ব ৰেকৰ্ডত মহাবিদ্যালয়ৰ অধ্যক্ষকে প্ৰমুখ কৰি মহাবিদ্যালয় পৰিয়ালৰ সকলো উৎসাহিত হৈ পৰিছে। ৰক্তিম ফুকনৰ এই সফলতাই নিজ অঞ্চল তথা গোলাঘাটবাসীয়ে গৌৰৱ অনুভৱ কৰি শুভেচ্ছা জনোৱাৰ লগতে প্ৰশংসাই উপচাই তোলে। মোৰ নাম শ্ৰী ৰক্তিম ফুকন। মই জয়গৈ মহাবিদ্যালয়ৰ 6ষ্ঠ ষান্মাসিকৰ এজন ছাত্ৰ। মই এইটো ৰেকৰ্ড কৰিবলৈ এবছৰ আগৰ পৰাই বহুত প্ৰস্তুতি চলাই আছিলোঁ আৰু ছাৰ ডক্টৰ হৰেশ্বৰ শইকীয়া ছাৰ আৰু নেভা কুমাৰী বাইদেউৰ যি এক সফল প্ৰচেষ্টাত এইটো আজি গঢ়লৈ উঠিলে আৰু সকলোকে মই ধন্যবাদ। হয়, এঘণ্টাত মই 15টা কবিতা থলিতে লিখিলোঁ। তাত আপোনাৰ 1000 শব্দ আছে। কবিতাখিনি মোৰ নিজৰ স্বৰচিত কবিতা। অসমীয়া ভাষাত প্ৰথমবাৰলৈ মই লিখিছোঁ। নাজানো কিমানখিনি কি কৰিব পাৰিলে আৰু ভৱিষ্যতেও যাতে কিমান দূৰ আগবাঢ়ি যাব পাৰোঁ আপোনালোকৰ আশীৰ্বাদ দিব। তেওঁলোকে কৰিলে, ডিক্লেয়াৰ দিলে সেইটো ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতিটো। এঘণ্টাতকৈ কমেই হ'ল, যিহেতু মই অকণমান প্ৰস্তুতি চলাইও আছিলোঁ বহুত দিনৰ পৰা, সেয়েহে মানে অকণমান কম লাগিলে সময়টো। প্ৰকৃতি প্ৰেম সকলো ধৰণৰ ওপৰত আছিলে। মই তাৰে এটা কবিতা আপোনালোকক গাই শুনাব বিচাৰিছোঁ। সীমাহীন যাত্ৰা অপ্ৰতিৰোধ্য মোৰ জীৱন সংগ্ৰামৰ অন্তহীন যাত্ৰা ক'ত, য'ত আছে নেকি মোৰ নিদ্ৰাহীন ভাষা সীমাহীন যাত্ৰা। অপেক্ষাৰ মাথো এটি ক্ষণৰ সময় মাথো চিৰ জীৱনৰ। অজস্ৰ স্বপ্ন বীক্ষণ যে দুচকুত অতি স্বচ্ছন্দ, তথাপিও যেন দূৰ মোৰ হাবিয়াস এটি ৰম্য জীৱন গঢ়ি তোলা, এয়া যেন মোৰ অন্তহীন যাত্ৰা। মই সেইটো বিশেষকৈ এতিয়া কৈ দিব নোৱাৰোঁ, যিহেতু মই সাহিত্যৰ জগতখন অকণ ভাল পাওঁ আৰু লগতে সংস্কৃতিৰ জগতখনো ভাল পাওঁ। যিমানখিনি পাৰিছোঁ সাহিত্য জগতখনত কৰিবলৈ চেষ্টা কৰিম ভৱিষ্যতে, আৰু লগতে মই বিহুও মাৰোঁ বহুত ঠাইত। তো মই আপোনাৰ BA 6 চেমৰ। মোৰ নিজৰ মা দেউতা আৰু লগতে ছাৰ বাইদেউ সকলোৱে মোক অনুপ্ৰেৰণা যোগাইছিলে এইখিনি কাম কৰিবলৈ। আপোনাৰ এবছৰ দিন মই এইটো প্ৰস্তুতি চলাইছিলোঁ। ধন্যবাদ। আমাৰ মৰমৰ ছাত্ৰ, তেওঁ আচলতে অসমীয়া ডিপাৰ্টমেণ্টৰ, তেওঁ 6th ছেমিষ্টাৰ ছাত্ৰ। এনে পঢ়া শুনাটো খুব আগৰণুৱা। কলেজত তেওঁ এতিয়ালৈকে খুব ভাল ৰিজাল্ট কৰি আছে আৰু এদিন আহি ক'লে যে আমি তেনেকুৱা এটা কথা ছাৰ চিন্তা কৰিছোঁ ৱৰ্ল্ড ৰেকৰ্ডৰ কথা। ৱেলকাম। আৰু তেওঁ যিটো পাৰদৰ্শিতা, তেওঁ যিটো পাৰফৰ্মেঞ্চ আজি বিশ্ব দৰবাৰলৈ এইটো গতি কৰিছে, আমি মহাবিদ্যালয়ৰ পৰিয়ালে খুবেই আনন্দ লভিছোঁ আৰু তেওঁক আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আমাৰ জয়গৈ মহাবিদ্যালয়ৰ তেওঁ ৰক্তিম ফুকন, 6ষ্ঠ ষান্মাসিকৰ ছাত্ৰ, অসমীয়া ডিপাৰ্টমেণ্টৰ।